দেখিছে আপোনালোকে আৰু বাসগৃহৰ চোতালৰ পৰা আমি দেখাইছোঁ পোনপটীয়া তেওঁলোকে অগ্নি দেৱতাক পূজা কৰি অসমৰ ৰাইজলৈ অসমীয়া ভোগালী বিহুৰ উপলক্ষে মোৰ গভীৰ শ্ৰদ্ধা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এইবাৰ ভোগালী বিহুৱে আমাৰ খেতিয়ক ৰাইজৰ জীৱনলৈ নিশ্চিতভাৱে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব আৰু অসমৰ বৃহত্তৰ অসমীয়া সমাজখনে মিলাপ্ৰীতিৰ আগন্তুক দিনত ঐক্যবদ্ধ প্ৰচেষ্টাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে দৃঢ়তাৰে কাম কৰি যাব। মই এইটোৱে বিচাৰোঁ যে আমাৰ মাজত সকলো সময়তে আন্তৰিকতা, সদ্ভাৱনা আৰু বন্ধুত্বৰ ভাৱ যেন সকলো সময়তে জীয়াই থাকে আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আমাৰ খেতিয়ক ৰাইজে যুগ যুগান্তৰ ধৰি এই অসমীয়া ভোগালী বিহু উদযাপন কৰি আহিছে আৰু তেখেতসকল উৎপাদিত সামগ্ৰী আজি দিনটোতে আত্মীয় স্বজনৰ সৈতে ওচৰ চুবুৰীয়াৰ সৈতে মিলি একেলগে এসাঁজ খায়। গতিকে এই পৰম্পৰাই হৈছে অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ এটা শক্তিশালী দিশ আৰু আমি উঠি অহা প্ৰজন্মক এই পৰম্পৰাই মানৱীয় মূল্যবোধৰ আধাৰত বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে আমি উৎসাহিত কৰি যাব লাগিব। পুনৰবাৰ ৰাইজৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম যাচি সকলোৱে মই আশীৰ্বাদ বিচাৰিছোঁ আৰু এই ভোগালী বিহু সকলোৰে বাবে আনন্দময় হওক সেইখিনি কামনা।